রহমতুল্লাহ বরকাতু মৌলানা সাদ সাহর ভক্তসকলে অহা কিছুদিনৰ ভিতৰত সাদ সাহক নবী বুলি দাবী নকৰিলে ৰক্ষা। মৌলানা সাদ সাহৰ ভক্তসকলৰ মাজত কিছুমান ভক্ত ইমান গুমৰা আছে বুলি মানুহে কেতিয়াও ভবাটো দূৰৰ কথা কল্পনাও কৰা নাছিলে। মই কিয় কৈছো কথাবোৰ আৰু কিয় এই প্ৰসংগ আনিছো, আপোনালোকে যদি ভিডিঅ'টো চাই নিশ্চয় কথাখিনি গম পাব। মই আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মানুহ এনেবোৰ গুমৰাহীৰ পৰা বিৰত থাকে বা বাচিবলৈ সুবিধা পায়। সাদ সাহৰ কিছু ভক্তসকলৰ মাজত তেওঁলোকৰ তবলিগৰ হৈ এখন কিতাপ প্ৰকাশ কৰিছে। কিতাপখনৰ নাম হৈছে ইমাৰাতু হিয়া সুন্না। কিতাপখন হৈছে ইমাৰাতু হিয়া সুন্না। এই কিতাপখনত উল্লেখ কৰিছে সাদ সাহ বৰ্তমান যুগৰ মাজত বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু মাছলা মাছাইলৰ ওপৰত সমাধান দিয়া ব্যক্তি। যদি কোনো মানুহে তেওঁৰ কথা বা তেওঁৰ ফয়ছলা নামানে তেতিয়া তেওঁৰ ওপৰত ৱাজিবুল কাতল হুকুম লগোৱা হৈছে। ৱাজিবুল কাতল কি? যদি সাদ সাহৰ কথা বা হুকুম নিৰ্দেশনা বা মাছাইলৰ সমাধান যদি কোনোৱে নামানে তেতিয়া তেওঁক কাতল কৰাটো ৱাজিব, মানে বাধ্যতামূলক, অনিবাৰ্য, কাতল কৰিবই লাগিব। কিমান গুমৰাহী! আল্লাহৰ হুকুমৰ ভিতৰত আটাইতকৈ ডাঙৰ হুকুম হৈছে নামাজ, ফৰজ, আৰু সেই ফৰজ কোনোবাই তৰক কৰিলে ইমান ডাঙৰ হুকুম অহা নাই যে ৱাজিবুল কাতল। কিন্তু এজন সাধাৰণ ব্যক্তি মৌলানা সাদ সাহ তেওঁৰ কথা নামানিলে কোৱা হৈছে ৱাজিবুল কাতল। মই বস্তুখিনি স্ক্ৰীনত দি দিম, আপোনালোকে চাব যে মানুহ কিমান গুমৰা আৰু পথভ্ৰষ্ট হলে এনেকুৱা কথা ক'ব পাৰে। এই কিতাপখন ইতিমধ্যে বেন কৰিব লাগে, বন্ধ কৰিব লাগে, কাৰণ এইবোৰ কথায়ে আমাৰ সাধাৰণ মানুহক বিভ্ৰান্তিত কৰিব। কাৰণ তেওঁলোক এটা চাওক, ভক্ত এটা বেলেগ বস্তু আৰু মান্যতা এটা বেলেগ বস্তু। মান্যতাত কেতিয়াও ভক্তিমূলক নাথাকে। যিসকল ভক্ত হৈ গৈছে তেওঁলোকে সাদ সাহ বা যিকোনো মানুহৰ ভক্ত হলে সকলোবোৰ বস্তু তেওঁৰ সন্মুখত ভালেই লাগিব, আৰু সন্মান দিওঁতা যাক আমি সন্মান কৰোঁ তেওঁৰ ভুলখিনি আমাৰ ভুল লাগিব আৰু শুদ্ধখিনি শুদ্ধই লাগিব। গতিকে মই কম আপোনালোকে সন্মান দিয়ক, ভক্ত নহব, কাৰণ ভক্ত হলে পথভ্ৰষ্ট হ'ব। এই কথাখিনি যে আপোনালোকে উল্লেখ কৰিছে কিতাপখনত যে সাদ সাহৰ কথা নামানিলে, সাদ সাহৰ ফয়ছলা নামানিলে ৱাজিবুল কাতল, মানে কাতল কৰা তেওঁক মানে ৱাজিব হৈ গ'ল। এই কথাখিনি আপোনালোকে কিহৰ ভিত্তিত ক'লে? কিতাপখনত আকৌ কি দিছে যে কিতাপখন কুৰআন, হাদিছ, ইজমা, কিয়াছৰ ভিত্তিত কিতাপখন লিখা হৈছে। কোনখন কুৰআনৰ আয়াত, কোন হাদিছৰ মফহুমত বা কোন ইজমা আৰু কোন কিয়াছৰ ভিত্তিত আপোনালোকে এই কথাখিনি উল্লেখ কৰিব পাৰিছে বা এই কথাখিনি লিখিব পাৰিছে যে সাদ সাহৰ কথা বা ফয়ছলা নামানিলে ৱাজিবুল কাতল কৰা হ'ব? এই কথাখিনি আপোনালোকে ক'ত পাইছে? গতিকে এইবোৰ গুমৰাহী, আৰু যিসকলে কিতাপ লিখিছে আৰু প্ৰকাশ কৰিছে আপোনালোক তওবা কৰক। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আমাৰ এই সাধাৰণ পাব্লিক উম্মতে মুহাম্মদিয়া যাতে বিভ্ৰান্তিত নপৰে আৰু তেওঁলোক যাতে পথভ্ৰষ্ট নহয়। মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যাতে কৰি এই এটা বিভ্ৰান্তিকৰ সৃষ্টিৰ মাজেদি গৈ যাতে আমাৰ সাধাৰণ পাব্লিক, সাধাৰণ মানুহ যাতে মানে গুমৰা পথভ্ৰষ্ট নহয়। কাৰণ চাওক, সাদ সাহৰ নাম লৈ কিমান এটা গুমৰাহী আৰু পথভ্ৰষ্টতা মানে বিয়পাই আছে দেশত।